বোলে মোক বোলে যেতিয়া অন্তিম সময় হ'ব, মনত ৰাখিব কথাটো বৰ গুৰুত্বপূৰ্ণ কথা। বোলে যেতিয়া মোৰ অন্তিম সময় হ'ব তেতিয়া মোক তিনিটা যমদূতে ধৰিব বোলে দেই। বোলে কি তিনিটা যমদূত? বোলে কফ, বাত আৰু পিত। বোলে এই তিনিটা যমদূতে বোলে তোমাৰ নাম ল'বলৈ নিদিবও পাৰে, হয় নে বাৰু? বোলে তোমাৰ নাম ল'ম বুলি ক'লে কফে ধৰি ল'ব, বোলে ঘেৰ 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 কৰিব, হয় নে বাৰু? এতিয়াতো ঠিকে আছো, আমি চবে নাম লৈছো ধুনীয়াকে, কৃষ্ণ ৰাম হৰি ৰাম। চাব অন্তিম সময়ত বোলে আপুনি যেতিয়া বিচনাত শয্যাত পৰি যাব, বিভিন্ন বেমাৰে আপোনাক ধৰি ল'ব, কফ বাত পিত একলগ হৈ যাব, স্মৰণ শক্তিটো নাথাকে, বিবেক শূন্য হৈ যায় দেই বাপাই। তেতিয়া চকুবিলাক এনেকে কৰি কৰি চাই থাকে মানুহবিলাক। আৰু ভগৱন্তক স্মৰণ কৰিম বুলি ভাবিলেও পৰিয়ালবিলাক গুচি যাব, পৰিয়ালৰ মানুহবিলাক যাব, ল'ৰা ছোৱালীবিলাক যাব, কুটুম্ব পৰিয়ালবিলাক যাব। আৰু এই মানুহজনক বেৰি ল'ব, বেৰি কিনি কি কৰিব? এজনে ক'ব তোৰ দেউতাক সোধচোন, বোলে এই বাহনী তলত মাটি ধৰা, বোলে কাৰ নামত কৰি থৈছে? বোলে সৰুটোৰ নামত নে ডাঙৰটোৰ? হৰি বোলে জীৱই অন্তিম সময়ত ঈশ্বৰক নাম ল'ম বুলি ভাবিছে, স্মৰণ কৰিম বুলি ভাবিছে, বোলে সেই সময়তো পৰিয়াল কুটুম্বই বোলে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ জীৱটোক নিদিয়ে বোলে, হয়নে প্ৰভু? পিছৰ বাবাসকল শুনিছে নাই ভাল? কৃষ্ণ কৃষ্ণ। বোলে অন্তিম সময়ত ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ জীৱটোৱে কষ্ট কৰি ল'ম আৰু ভগৱানৰ নাম ঈশ্বৰক স্মৰণ কৰিম, সেই সময়তো আপোনাক বাধা দিয়ে। আৰু কিছুমানে ক'ব বোলে তোমাৰ দেউতাৰ বোলে একাউণ্টত পাছবুকত বোলে নমিনীটো কাৰ নামত আছে অকণমান চেকটো কৰি দিব, সুধি লোৱা কথাটো দেউতাক, এই অন্তিম সময় আৰু দেউতাক। গতিকে বাপাইসকল তিনিটা যমদূতে ধৰি লয়, কফ বাত আৰু পিত, এই তিনিটা যমদূত দে বাপাই। সেইকাৰণে বাংলা ভাষাত এটা কথা কৈছে, এ যখন গলা গড়গড়াবে, যখন গলা গড়গড়াবে, ঘের 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 ঘের, ও যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন? বোলে নাম নিতে কি সময় পাবেন? তেতিয়া বোলে ৰাম বুলি কব সময় নোলাব আৰু, হয় নে বাৰু? কৃষ্ণ বুলি কবলৈ সময় নোলাব। সেইকাৰণে কৈছে বোলে যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, হরির নাম ভজবি কবে ভাবছ নেকি এমনি যাবেন। সময় থাকোতেই বোলে যদি ঈশ্বৰৰ নামটো আমি নলওঁ, হয় নে বাৰু? তেতিয়াহ'লে আমাৰতো সেই সময়ত যদি ল'ম বুলি যদি আশাও কৰে কোনোবা, তেতিয়াতো বিভিন্ন জৰাই আহি আমাক ধৰি ল'ব, ব্যাধে আমাক ধৰি ল'ব। সেই সময়তো আমাৰ জৰা ব্যাধে ধৰি ল'ব নহয়, ধৰিব নাই বাপাই? হয়নে বাৰু? বোলে জন্ম, জৰা, ব্যাধ আৰু মৃত্যু, এই চাৰিটা অৱস্থা মানুহৰ হয়। চাৰিটা অৱস্থা আমাৰ সকলো জীৱৰে হয়। জন্ম হ'লেও যেতিয়া জৰা আমাৰ আহিব, লাহে লাহে চুলিটো পকিছে নাই বাৰু? ইণ্ডিকেশ্যনটো ইয়াত দিয়ে আৰু সংকেতটো ইয়াৰ পৰা দিয়ে দেই। তাৰমানে চুলিটো ইয়াৰ পৰা কিয় পকে? প্ৰশ্ন। বেলেগ জেগাৰ পৰা পকিব বিচাৰে, মানে পকিব পাৰিলেহেঁতেন, যেনিবা ইয়াৰ পৰা পকিব পাৰিলেহেঁতেন, ইয়াত নপকে চুলিটো, ইয়াৰ পৰাই ইণ্ডিকেশ্যনটো দিয়ে। বোলে কিয় ইয়াৰ পৰা ইণ্ডিকেশ্যনটো দিয়ে, সংকেত দিয়ে? তাৰমানে কাণটোক ক'ব বিচাৰিছে আমাৰ বাপজনৰ ইয়াৰ পৰাই পকিছিলে। তাৰমানে কাণটোক কৈছে তই এতিয়া বুঢ়া হৈছ, তই এতিয়া সৎসংগ ল, ভকতৰ সংগ ল, ভজন কৰ, ভক্তি কৰ, ৰাম নাম ল, কৃষ্ণ নাম ল। তাৰমানে এইটো প্ৰথম সংকেতটো দিছে। কিন্তু ইয়াৰ পৰা মানুহে কি কৰে বাৰু? বোলে এটা কাম কৰো, বোলে চুলিটোহে পকিছে ইয়াৰ পৰা। আইগৰাকীয়ে কৈছে বাপ আপোনাৰ বোলে চুলিটো পকিছে যেতিয়া এটা কাম কৰা হওক, বোলে দোকানত বোলে ইণ্ডিকা পোৱাই নহয়, বোলে চুলি ৰং কৰা কালাৰবিলাক, বোলে এই কালাৰবিলাক লৈ আনি বোলে কালাৰ কৰি লওঁ বোলে, আৰু বাপজনে কালাৰ কৰি লয়, হয় নে বাৰু? চুলিটো কালাৰ কৰি কি কৰে? কোলা কৰি লয়, কলা কৰি লয়। আৰু মই কেতিয়াও নমৰো বুলি ভাবি আছো, বহুতে এনেকুৱা কৰি থৈছে, চুলিটো কালাৰ কৰি থৈছে। কিন্তু বাপাইসকল, ভগৱন্তই কৈছে যে মই এটা এটা ইণ্ডিকেশ্যন সংকেত তোমালোকক পঠায়ে থাকিম, যেতিয়ালৈকে তোমালোক ভকতৰ সং নোলোৱা। মই সংকেতবিলাক এটা এটা পঠাই থাকিম, তোমালোকক যেনে তেনে কৰি হলেও ভকতৰ সংগলৈ পঠিয়াম। সেইকাৰণে মাজে মাজে বিপদ দি দিয়ে ভগৱানে। যিসকলে সৎসং নলয়, ভকতৰ সং নলয়, তেওঁলোকক অকমান অকমান বিপদ দি দিয়ে। এতিয়া হে প্ৰভু, হে নাৰায়ণ, হে কৃষ্ণ ত্ৰাহিমাং মধুসূদন, আজি বিপদত পৰিলেহে ভগৱানৰ নাম লয়, বেলেগ সময়তো ভগৱানক পাহৰি থাকে, হয়নে বাৰু?
সেইকাৰণে কুন্তীও ভাগৱতত আছে, কুন্তীও ভগৱন্তক প্ৰাৰ্থনা কৰিছে কি বুলি, যেতিয়া দ্বাৰকা নগৰলৈ ভগৱন্তক ঘূৰি আহিম বুলি কৈছিল হস্তিনাপুৰৰ পৰা, কুন্তীক ক'লে যে হে মা, মই এতিয়া যাবলৈ ওলাইছো, আৰু যিহেতু তুমি জগতৰ ঈশ্বৰ মই বুলি জানি ললা, হা, মই যে জগতৰ ঈশ্বৰ তুমি গম পাই গলা, গতিকে তোমাক এটা বৰ দি থৈ যাওঁ আৰু দেই। কুন্তীয়ে ক'লে যে প্ৰভু আপুনি জগতৰ ঈশ্বৰ, মই এইটো জানিলো, গতিকে বৰটো বোলে নালাগে মোক, আৰু যদি বৰ দিব বিচাৰিছে তো দিবা বোলো, কি বৰ? বোলে বৰ বোলে এটা বৰ দিওঁ বোলে, এটা বৰ যদি তোমাৰ ওচৰত আছে তেনেহলে মোক দিয়া। বোলে কি বৰ? বোলে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বিপদটো যদি আছে তেনেহলে সেই বৰটো কুন্তীৰ কোলাত দি দিয়া বুলি কৈছে। হা, টান পালে ৰাম। তেতিয়া ভগৱান কৃষ্ণই আচৰিত হৈ গ'ল, বোলে কি ৰকম মানুহ ৰে, বোলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপদটো বোলে তুমি বৰ হিচাপে বিচাৰিছা, এনেকুৱা বৰটো মোক আগে পিছে কোনো বিচৰাও নাছিল দেই। এতিয়া আপুনি আমাৰ মানৱ জাতি বাপে যদি ভগৱানক লগ পাই যায়, ইয়াতে যদি ওলাই যায় শংখ চক্ৰ গদা পদ্মধাৰী, তেতিয়া চবে আৰু ভগৱন্তক কি বিচাৰিব? বৰত জানো দুখ বিচাৰিব কোনোবা? আমাৰ বাপে বিচাৰিব বোলে প্ৰভু মোৰ বোলে আসাম টাইপ ঘৰ হৈ আছে, যেনে তেনে RCCটো কৰি দিয়ক, হৰি ওৰাম। বাপে বাৰু নিবিচাৰে, এইজনে বিচাৰিব লৰো মাৰিব, বাপে ঠিকেই কৈছে। তাৰপিছত আৰু কিছুমান ভাবে ক'ব যে প্ৰভু বোলে মোৰ এনে বিপদ হৈ থাকে, বোলে ল'ৰাটোৰো চাকৰি নাই, ছোৱালীজনীৰো চাকৰি নাই, বোলে কিবা এটা কৰি চাকৰিত অকমান হেৰি কৰি দিয়ে, কৃপা কৰি দিয়ে। গতিকে ভগৱন্তক লগ পালে বহুতে আকৌ দোকান বিচাৰে, মাকান বিচাৰে। পৃথু ৰজাই কাণ বিচাৰিছে, কাণ 1000টা কাণ বিচাৰিছিলে পৃথু ৰজাই। ভগৱানেও কৈছে যে বোলে হে পৃথু ৰজা, মোক বোলে লগ পালে মানুহে দোকান বিচাৰে, মাকান মানে ঘৰ, তুমি যে কাণ বিচাৰিছা কাৰণটো কি? ভগৱানক পৃথু ৰজাই কৈছে যে মোক 1000টা কাণ দিয়া, যাতে তোমাৰ নামটো মই 1000টা কাণেৰে শুনিব পাৰো, এইটো কৃপা কৰা, সেইটো পৃথু ৰজাই কৈছে। ঠিক কুন্তীও কৈছে যে হে প্ৰভু, হে নাৰায়ণ, তুমি বিপদটো মোক কোলাত দি দিয়া বৰ হিচাপে। বোলে কিয়? বোলে বিপদস্তু সন্তু তত্র তত্র জগৎগুরু, বোলে যেতিয়াই মোৰ বিপদ হ'ব তেতিয়াই মই তোমাৰ নাম ল'ম। হয়, এইটোৱে কৈছো, বিপদস্তু সন্তু তত্র তত্র জগৎগুরু, বোলে যেতিয়াই বিপদ হ'ব তেতিয়াই তোমাৰ নাম ল'ম। বোলে কিয়? তেতিয়া দ্ৰৌপদীয়ে কুন্তীয়ে কৈছে বোলে শ্ৰী ভৈলে ভুলৈ মন কৰৈ না কাম, বোলে শ্ৰী যেতিয়া আহি যাব, ধন আহি যাব, তেতিয়া বোলে মই তোমাক পাহৰি যাম। বোলে শ্ৰী ভৈলে ভুলৈ মন কৰৈ না কাম, সম্পদতো নোৱাৰো লৈ বাকত জো নাম। বোলে যেতিয়া মোৰ ধন আহি যাব, টকা আহি যাব, হা, লাক্সাৰি গাড়ী আহি যাব, তেতিয়া আৰু ক'ত গুৰু সেৱা, ভকত সেৱা, নাম এইবিলাক সব পাহৰি যাম। সেইকাৰণে প্ৰভু এটা বৰ দি যোৱা, বোলে কি বৰ? পৃথিৱীৰ আটাইতকৈ বিপদটো যদি আছে মোক বৰ হিচাপে দি দিয়া। গতিকে আমি ভগৱন্তক বিচাৰিব লাগে কি? আপোনালোক আকৌ বিপদ নিবিচাৰিব ভগৱানক, আপোনালোক এটা বিচাৰিব যে হে প্ৰভু, জৈতে তৈতে গয়া জন্ম লভু, আপোন কৰ্মৰ গতি, তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। ভকতি বিচাৰিব ভগৱন্ত, দৃঢ় ভকতি দে বাপাই। তো গতিকে এতিয়া উদ্ধৱৰ কথাটো আৰু বাপৰ জন্মাদস্য য়তুহু অম্নয়াদি ইতৰত স্বাৰ্থস্য ভিজ্ঞ সৰাত, য'ৰ পৰা জন্ম, সৃষ্টি, স্থিতি, অন্ত হৈছে। আমাৰ এই সংস্কৃত শ্লোকটোৰ ভাঙনি অকমান চমুকৈ সৰলভাৱে আমি কৈ দিছো। য'ত জন্ম, য'ত সৃষ্টি, স্থিতি আৰু লয় হয়, এই তিনিটা কাম একেলগে যিজনে কৰে দেই। জন্ম, জন্মাদস্য য়তুহু অম্নয়াদি ইতৰত স্বাৰ্থস্য ভিজ্ঞ সৰাত। অম্নয়াদিৰ শব্দটো অলপ বহল ব্যাখ্যা হয়, প্ৰায় 2 ঘণ্টামান সেইটো ব্যাখ্যাই হৈ যাব। কাৰণ এটা মেটেৰিয়েলছ ধৰি লওক, এই যে অস্থি প্ৰাপ্তি আৰু প্ৰিয়